উচ্চতৰ মাধ্যমিক পৰীক্ষাত 22,000 ছাত্ৰীয়ে এইবাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে প্ৰথম বিভাগ আৰু এই 22,000 ছাত্ৰীলৈকে আমি একোখনকৈ স্কুটি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ So 22,000 girl students will get one scooty each যাতে তেওঁলোকে কলেজলৈকে আহিব পাৰে আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলোঁ কিমান কৈছিল around in between 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবেদা কৰিম তাৰ পিছত ৰেটটো অলপ হয়তো কমিবও পাৰে but approximately cost will be 50 to 55,000 আৰু যিমান ছোৱালীয়ে প্ৰথম ডিভিজন পাইছে 22,000 ছোৱালীয়ে এবাৰ প্ৰথম ডিভিজন পাইছে আৰু প্ৰত্যেক গৰাকী ছোৱালীয়ে একোখনকৈ স্কুটি পাব আমি ভাবিছো যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম ইয়াত এটা সৰু টুইষ্ট এটা আছে সেইটো হল বাজেটত আমি কৈছিলো যে ইলেক্ট্ৰিকেল স্কুটি দিম কিন্তু আমি ইলেক্ট্ৰিক স্কুটি আৰু আধুনিক স্কুটিৰ আমি এটা কম্পাৰিজন কৰিলো কৰি দেখা পালো যে ইলেক্ট্ৰিক স্কুটিৰ ব্যাটাৰি চাৰ্জ কৰিব লাগিব ঘৰত দ্বিতীয়তে তাৰ স্পিডটো 25 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ গতিকে আমি এটা সময় দিছো আমি এটা ওয়েবসাইট দিছো সেইটো ওয়েবসাইটৰ ডিটেইলছটো অহাকালি ৰাতিপুৱা আমি পেপাৰটো পাই যাব সেইটো হল sebaonline.org sebaonline.org গোটেই কেইটা সৰু হাতৰ sebaonline.org এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিকেল স্কুটি লাগে আমি আধুনিক স্কুটি দি আছো কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰুৱাব অসুবিধা হ'ব গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হলে ভাল পাওঁ সো সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশন কৰিব পাৰিব সেই ওয়েবসাইটটোত গৈ তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত ঠিক নহয় সোলাৰ নহব ইলেক্ট্ৰিক যেটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম চয়েস ইজ देयर्स কিন্তু আমি প্ৰপোজ কৰিছো যে আমি আধুনিক স্কুটি দিম কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰটো তেল ভৰাব ইমান অসুবিধা হ'ব বা আন অসুবিধা হ'ব মই ইলেক্ট্ৰিক স্কুটি লম তেতিয়া হলে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে ল'ব পাৰিব আৰু অহাকালি বা পৰহি দিনা ৰাতিপুৱা মাধ্যমিক উচ্চ শিক্ষা সঞ্চালকালয়ে এটা বিজ্ঞাপন দিব sebaonline.org এইটোৱে হ'ব ওয়েবসাইট তাতে গৈ টিক কৰিলে আমি আমাৰ চয়েসটো আমি দিব পাৰিম সিম্পল চয়েস যে মোক ইলেক্ট্ৰিক লাগে আধুনিক লাগে যদি কোনেও একো চয়েস নিদিয়ে আমি ধৰি লম যে তেওঁ আধুনিক খন কিনিব গতিকে অক্টোবৰৰ আমি 15 তাৰিখৰ ভিতৰত এইখিনি বিতৰণ কৰিম মেট আমি নিদিও আমি জেমত জি পাও সেইটোকে আমি কিনি লম এক্সেসৰিজ বুলি ক'লে হেলমেট আদি হেবিলাক নিদিও আৰু ৰেজিষ্ট্ৰেচন কষ্টটো তেওঁলোকে নিজে বিয়াৰ কৰিব লাগিব আৰু এই স্কুটিখন অন্তত 3 বছৰলৈকে কোনো বিক্ৰী কৰিব নোৱাৰিব আপ টু 3 ইয়াৰ্স স্কুটিখন বিক্ৰী কৰিব নোৱাৰিব সকলোৱে নালাগে যি সকলক বিদ্যুৎ শক্তি লাগে কাৰোবাক যদি মোৰ বিদ্যুৎ শক্তি নালাগে তেতিয়া হলে আমি হেতুত আৰু